আজি আমি এভাৰেজৰ দুটামান প্ৰবলেম সলভ কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আমি প্ৰবলেম চাও এটা There were 24 students in a class মানে এটা ক্লাছত 24 জন ছাত্র আছিল One of them who was 18 years old, যে এজন মানে যার বয়স 18 বছর old, left the class and সেইজন যার 18 বছর তার বয়স সেইজন ক্লাসৰ পৰা ওলাই গল গুছি গল বেলেগ স্কুলত বা হেতু ক্লাসৰ পৰা ওলাই গল and his place was filled up by a new student আৰু সেই তাৰ ওলাই যোৱা ষ্টুডেন্টৰ ঠাইত আৰু এজন বেলেগ ষ্টুডেন্ট দেখি হল আহি সেই তাৰ ঠাইত if the average of the class average age of the class average কি হ'ব age বা average age of the class was therefore lowered by 1 month এজন নতুন ল'ৰাজন আহিল বা নতুন ষ্টুডেন্টজন আহিল আহাৰ পিছত average age যিটো হল সেই average age কিমান কমি গল এক মাহ কমি গল the age of the new student is সেই নতুন ষ্টুডেন্ট জনৰ age কিমান সেইটো উলিয়াব লাগে গতিকে ভালকে মন কৰিব 24 জন ষ্টুডেন্ট আছে 24 জন ষ্টুডেন্টৰ এজন 18 বছৰীয়া ষ্টুডেন্ট গুছি গল ক্লাসৰ পৰা আৰু তাৰ ঠাইত এজন নতুন ষ্টুডেন্ট আহিল যেটা নতুন ষ্টুডেন্ট আহিল সেই নতুন ষ্টুডেন্টৰ আহাৰ পিছত যেটো এজ যেটো এভাৰেজ এজ আগৰ এভাৰেজ এজত কৈ কিমান কমি গল এক মাহ কমি গল গতিকে আমাক কি উলিয়াব লাগে সেই নতুন ষ্টুডেন্ট জনৰ এজটো উলিয়াব লাগে গতিকে আমি ইয়াতে ধৰিলাম let the previous average age is kiman is equal to x years x years agor aru notun student jonor age ami dhori loisu the let the age of the new student is equal to y years boli loisu y বছৰ বুলি ধৰিছো নতুন যেটো ষ্টুডেন্ট আহিছে তেজনৰ y বছৰ বুলি ধৰিছো এইখিনি নিশ্চয় ক্লিয়াৰ আছে এতিয়া আমাৰ কি হ'ব আমি যদি আগৰ ষ্টুডেন্ট খিনি এজ টু চাও আগৰ ষ্টুডেন্ট খিনি এজ মানে এভাৰেজ যেটো হ'ব ইনটু কিমান 24 ষ্টুডেন্ট মানে আৰম্ভণিতে কিমান আছিল 24 ইনটু x হেতু আগৰ ষ্টুডেন্টৰ এজ টু আছিল হল তাৰ পৰা কিমান এজন ষ্টুডেন্ট গুছি গল এজন ষ্টুডেন্ট কিমান বছৰৰ ষ্টুডেন্ট এজন গুছি গল 18 বছৰ টোটাল এটো 24 ইনটু x মানে টোটাল আগৰ কিমান আছিল কিমান বছৰ আছিল তাৰ পৰা 18 বছৰীয়া ষ্টুডেন্ট এজন গুছি গল আৰু গুছি যোৱাৰ পিছত y ইয়াৰ্ছৰ y বছৰৰ এজন ষ্টুডেন্ট ইয়াতে যোগ হল তাৰমানে এইটো হল নতুন বয়স গোটেই ষ্টুডেন্টৰ যোৱাৰ পিছত মানে গৈ আহাৰ পিছত এতিয়া আমাৰ যেটো ষ্টুডেন্ট আছে নতুন যিখিনি ষ্টুডেন্ট সেইখিনি ষ্টুডেন্টৰ এই যেটো বয়স আমি আগৰটোৰ লগত ইজ ইকুৱেল টু কাৰ লগত সমান হ'ব নতুন ষ্টুডেন্টৰ বয়স যিমান হৈছে কিমান নতুন ষ্টুডেন্টৰ বয়স মানে এইখিনিৰ পৰা সবৰে 24 ষ্টুডেন্টৰ কিমান এক মাহ কমি গল গতিকে 24 জন ষ্টুডেন্টৰ যদি এক মাহ কমি যায় কিমান হ'ব 24 মাহ হ'ব 24 মাহ মানে 24 মাহ আমি ধৰ 24 জন ষ্টুডেন্ট থাকিব নাম্বাৰ অফ ষ্টুডেন্টস ইজ 24 কাৰণ এজন গুছি গৈছে এজন আহিছে আহাৰ পিছত এটো কিমান মাহ গতি 24 মাহ মানে 2 ইয়াৰ্স গতিকে 2 বছৰ কমি গল 2 ইয়াৰ্স কমি গল এইখিনি নিশ্চয় বুজি পাইছে ভালকে মন কৰিব
এইখিনি আমি কি কৰিছো 24 আগৰ ষ্টুডেন্টৰ যি 24 ইয়াৰ্স আছিল 24 into x তাৰ পিছত এজন ষ্টুডেন্ট 18 বছৰৰ ষ্টুডেন্ট এজন গুছি গল তাৰে লগত y বছৰৰ এজন ষ্টুডেন্ট যাৰ আমি ধৰিছো প্লাস 2 হলে কমি কিমান গৈছে 24x ৰ পৰা কিমান গৈছে প্ৰতিটোৰে এক মাহ মানে কমি গৈছে মানে এভাৰেজ কমি যা মানে প্ৰতিজনৰে এক মাহ কমি গৈছে যদি 24 জন ষ্টুডেন্টৰ এক মাহতে 24 into 1 মানে 24 মান্থস মানে 24 মান্থস মানে কিমান 2 ইয়ার্স কমি গল গতিকে -2 ইয়ার্স গতিকে এই 24x আৰু এই 24x আমি কি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো এইটা ক্যান্সেল হ'ব এতিয়া আমাৰ যদি y is equal to চাও এই 18 টো যদি হিফালে লৈ যাও -2 ফালে প্লাস হ'ব -2 তাৰ মানে y is equal to 18 minus 2 16 years গতিকে যিজন নতুন ষ্টুডেন্ট আহিছে এই নতুন ষ্টুডেন্ট জনৰ বয়স কিমান হ'ব 16 বছৰ নিশ্চয় বুজি পাইছে এইটো গতিকে নতুন ষ্টুডেন্ট জনৰ বয়স কিমান 16 বছৰ তাৰ মানে 2 বছৰ কমি গল মানে 2 বছৰ সব আটাইৰে 24 মাহ কমি গল 24 মাহ মানে আটাইৰে মানে মুঠতে 24 মাহ কমি মানে 24 জন ষ্টুডেন্টৰ এক মাহে কমি গল গতিকে এনসাৰটো হ'ব এইটো 16 ইয়ার্স এবাৰ আনটা প্ৰবলেম চাও the average of 3 to the power 30 3 to the power 60 and 3 to the power 90 is এটার এভারেজ কি হয় 3 to the power 30 3 to the power 60 and 3 to the power 90 এটার এভারেজ উলিয়াব লাগিলে এটা আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব ডিভাইডেড বাই 3 এটো হ'ব গতিকে এইটো কি কৰিম আমি এতিয়া 3 এইটো আমি কেনেকৈ ব্ৰেক কৰিব পাৰো 3 to the power 1 plus 29 কিয় 1 plus 29 কৰিছো এটো 3 to the power 1 আছে আমি এটো মিলাইছো plus 3 to the power 1 plus 59 plus 3 to the power 1 plus 89 আমি এনেকৈ লিখিব পাৰো নেক্সট এটো কি কৰিছো 3 to the power 1 মানে 3 আমি লিখো into 3 to the power 29 plus 3 into 3 to the power 59 plus 3 into 3 মানে 3 to the power 1 into 3 to the power 89 আমি এটো কেনেকৈ লিখিব পাৰিম যদি x to the power m plus n থাকে আমি এটো লিখিব পাৰো x to the power m into x to the power n যদি কি থাকে পাওয়ার টু প্লাস হৈ থাকে আমি পাওয়ার টু প্লাস হৈ থাকিলে বেস টু একে ৰাখি এটো কি বুলি কয় বেস বা ভূমি বেস টু একে ৰাখিছো আৰু তাৰ পাওয়ার টু এনেকৈ হ'ব বা ওলটাকে যদি আমি কও দুটা যদি বেস একে হয় x x আছে আৰু হিহত যদি মাল্টিপ্লাই হৈ থাকে তেতিয়া হিহতৰ পাওয়ার কেটা কি হৈ যায় প্লাস হৈ যায় এটো আমাৰ এই ফর্মুলা এক্সপোনেন্টৰ গতিকে এটো হল এতিয়া আমি এটা কি কৰিব পাৰো is equal to 3 to আটাইকে তাতে আছে গতিকে 3 to কমন লৈছো ললে 3 to the power 29 plus 3 to the power ইয়াতো 3 to the power 59 plus 3 to the power 89 আমি কমন লৈছো 83 ক্যান্সেল যাব গতিকে আমি আমাৰ কি হ'ব 3 to the power 29 plus 3 to the power 59 plus 3 to the power 89 গতিকে এটো হ'ব আমাৰ এভাৰেজ গতিকে आंसर হ'ব এই অপচন D2 যেতিয়া আপোনালোকে প্ৰ্যাকটিছ কৰিব বেছিকৈ প্ৰ্যাকটিছ কৰিলে এটো আমি এইকেটা গটেইটো একো নিলিখিলেও এইকেটা আমি তৎক্ষণাত ক'ব পাৰো 3 to কমন লৈ 29 হ'ব 59 হ'ব 89 হ'ব নিশ্চয় বুজি পাইছে কিবা থাকিলে কমেন্ট কৰি জনাব আজি আমি ইমানতে সামৰিছো ধন্যবাদ